লৈ আহিছোঁ বৰপেটাৰ 28 জনকৈ লোকক ডিটেনশ্যন কেম্পলৈ পঠিওৱাৰ পাছতে এতিয়া গৰজি উঠিছে আমচুৰ মতে আচলতে এক প্ৰকাৰ অন্যায় হৈছে আৰু চৰকাৰে সেইসকল লোকক এক প্ৰকাৰ বিদেশী সজোৱাৰ বৰ্তমান ষড়যন্ত্ৰ কৰি আছে। উল্লেখ কৰিব বিচাৰিম যে ডিটেনশ্যন কেম্পত যিসকল লোক বৰ্তমান আছে তাৰে 98% লোকেই হৈছে স্বদেশী আৰু বৰ্তমান এক প্ৰকাৰ চৰকাৰে কিন্তু ষড়যন্ত্ৰ কৰি তেওঁলোকক বিদেশী সজোৱাৰ চেষ্টা চলাই আছে। আমচু এক প্ৰকাৰ গৰজি উঠিছে। আমি বিশদভাৱে এই খবৰ আপোনালোকক জনাম। চৰকাৰ ন্যায়াধিকৰণে চক্ৰান্ত কৰি বিদেশী সজাইছে ভাৰতীয়ক। ডিটেনশ্যন কেম্পত থকা 98% হৈছে ভাৰতীয় লোক। ডিটেনশ্যন কেম্পলৈ নি হাৰাশাস্তি কৰা হৈছে ভাৰতীয় সংখ্যালঘু লোকসকলক। সংখ্যালঘুসকলক নিষেধ কৰাৰ ষড়যন্ত্ৰ চলোৱা হৈছে। সীমান্ত আৰক্ষীয়ে কেৱল ভোটাৰ লিষ্ট চাইহে বিদেশী চিনাক্ত কৰে। কোৰ্টলৈ যোৱাৰ ক্ষমতা নথকা দিন হাজিৰা কৰা লোকক হাৰাশাস্তি কৰা হৈছে আৰু পৰিয়ালৰ এজন ভাৰতীয় বাকী কেইজন কেনেকৈ বিদেশী হ'ব বুলি মন্তব্য কৰা হৈছে। পৰিয়ালৰ এজন লোক যদি ভাৰতীয় তেনেহ'লে বাকী কেইজন বিদেশী কেনেকৈ হ'ব? সৰু সুৰা নামৰ ভুল, বয়সৰ তাৰতম্য, বানান ভুলৰ বাবে স্বদেশী কেতিয়া বিদেশী সজাইছে। ডিটেনশ্যন কেম্পলৈ 28 জনক প্ৰেৰণৰ পাছতেই গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম। চৰকাৰ ন্যায়াধিকৰণে চক্ৰান্ত কৰি বিদেশী সজাইছে এতিয়া ভাৰতীয়। ডিটেনশ্যন কেম্পত থকা 98% অৰ্থাৎ 98% মানুহে হৈছে ভাৰতীয় মানুহ। ডিটেনশ্যন কেম্পলৈ নি হাৰাশাস্তি কৰা হৈছে এতিয়া ভাৰতীয় সংখ্যালঘু লোকসকলক। সংখ্যালঘু লোকসকলক নিষেধ কৰাৰ চৰকাৰে এতিয়া ষড়যন্ত্ৰ ৰচিছে। সীমান্ত আৰক্ষীয়ে কেৱল ভোটাৰ লিষ্ট চাই বিদেশী চিনাক্ত কৰে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। কোৰ্টলৈ যোৱাৰ যিসকল লোকৰ ক্ষমতা নাই, দিন হাজিৰা কৰি যিসকল লোক বৰ্তমান জীৱন নিৰ্বাহ কৰিছে সেইসকল লোকক হাৰাশাস্তি কৰা হৈছে। পৰিয়ালৰ এজন ভাৰতীয়ক বাদ দি বাকী কেইজন বিদেশী কেনেকৈ হ'ব? বৰপেটাত 28 জনক চৰকাৰে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাক লৈ এতিয়া আমচু গৰজি উঠিছে। চৰকাৰে চক্ৰান্তভাৱে অসমত এতিয়া সংখ্যালঘুক নিষেধ কৰাৰ পৰিকল্পনা কৰিছে। বৰপেটাৰ ডিটেনশ্যন কেম্পলৈ মানুহ কেইজন পঠিওৱা যি হ'ল সেইকেইজন লোক বিদেশী নহয়। ডিটেনশ্যন কেম্পত থকা 98% অৰ্থাৎ 98% মানুহে হৈছে ভাৰতীয় মানুহ। তেওঁলোক আৰ্থিকভাৱে দুৰ্বল আৰু সেইবাবে তেওঁলোকক অত্যাচাৰ কৰা হৈছে। সীমান্ত সুৰক্ষা পুলিচ আৰু বিদেশী ন্যায়াধিকৰণৰ সদস্যই কাৰ্যালয়ত বহি কোনো ভেৰিফিকেশ্যন নকৰাকৈ এই কাম কৰিছে বুলি অভিযোগ তোলা হৈছে। চৰকাৰক তেল মাৰিবৰ বাবে এই কাম কৰি আছে। আৰ্থিকভাৱে দুৰ্বল সংখ্যালঘুক টাৰ্গেট কৰি লোৱা হৈছে। আমচুৱে তেওঁলোকক চেলেঞ্জ কৰিছে। তেওঁলোকৰ কেছ খেলাৰ সুযোগ দিয়ক। 98% অৰ্থাৎ 98% ভাৰতীয় ওলাব বুলি ইতিমধ্যে আমচুৱে চেলেঞ্জ কৰিছে আৰু তেওঁলোকক ডিটেনশ্যন কেম্পতো খাবলৈ নিদি অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে এইবাৰ আমচুৰ সভাপতি ৰেজাউল কৰিমে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। আজি এটা আচৰিত কথা যে এজন মানুহৰ এটা পৰিয়ালৰে এজন মানুহ বিদেশী হয়, বাকীবিলাক স্বদেশী কেনেকৈ হয়? জ্বালা যন্ত্ৰণা দিলে তেওঁলোকক যে অত্যাচাৰ কৰিলে ইয়াৰ ৰেছপনচিবিলিটি কোনে ল'ব? এওঁলোকৰ ক্ষতিপূৰণ কোনে দিব? গতিকে মই স্পষ্টকৈ কৈছোঁ, ডিটেনশ্যন কেম্পত ৰখা 98% মানুহ ভাৰতীয় নাগৰিক। কেতিয়াবা সৰু সুৰা নামৰ ভুল বা বানানৰ ভুল বা কেতিয়াবা বয়সৰ তাৰতম্যৰ কাৰণে তেওঁলোকক পৰিয়ালৰ বাকীবিলাক যিহেতু বাহিৰতেই আছে, পৰিয়ালৰ বাকীবিলাক মানুহ ইণ্ডিয়ান হয় আৰু সেইজন মানুহ বিদেশী বুলি তেওঁলোকে ডিক্লেয়াৰ কৰি দিয়ে, এটা সুযোগ লৈ পেলাই ডিক্লেয়াৰ কৰি দিয়ে। গতিকে এইটো বন্ধ হ'ব লাগে। এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ বন্ধ হ'ব লাগে। কোনো পদ্ধতিতে আমি এনেকুৱা ধৰণৰ কথা মানি নলওঁ। মই স্পষ্টভাৱে অসম চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ যে ডিটেনশ্যন কেম্পত থকা মানুহখিনিক যদি আইনী সহায় দিয়া যায় তেনেহ'লে তাৰে 98% মানুহ ভাৰতীয় বুলি ডিক্লেয়াৰ হ'ব। গতিকে স্পষ্টকৈ কৈছোঁ এইটো বন্ধ হ'ব লাগে। আৰু মই স্পষ্টকৈ কৈছোঁ যে আমি দিল্লীত এই কথাটো আজি অমানৱীয়ভাৱে যে সংখ্যালঘুসকলক বন্দী কৰি ৰখাৰ যি ষড়যন্ত্ৰ ৰচনা কৰাইছে, বৰ্ডাৰ পুলিচ এটা মেচিন হৈ পৰিছে আৰু ইয়াৰ আহিলা হিচাপে ব্যৱহাৰ হৈছে এপটিকটৰ মেম্বাৰ। গতিকে এইটো লৈ আমি দিল্লীত কথাটো উত্থাপন কৰিম। সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক আমি কথাখিনি অৱগত কৰিম যে সংখ্যালঘুসকলক এতিয়া গৃহবন্দী কৰি ডিটেনশ্যন কেম্পত ভৰাই আচলতে তিলকে তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰিছে। আৰু দিল্লীৰ পৰা 12 তাৰিখে ঘূৰি আহিয়ে
আমি লক্ষাধিক মানুহেৰে বৰপেটাৰ পৰাই ইয়াক ভেটা দিবৰ কাৰণে এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে আমি ওলাই আহিম আৰু যদি প্ৰয়োজন হয় যদি অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ বৰ্ডাৰ পুলিচ এপ্টিকটে যদি বায়াস কৰি এইবিলাক কৰিয়ে থাকে তেনেহ'লে কিন্তু আমি ডিটেনশ্যন কেম্প ভৰো যাত্ৰা আৰম্ভ কৰিম। কিমান সংখ্যালঘু মানুহক অন্যায়ভাৱে ভাৰতীয় নাগৰিক ডিটেনশ্যন কেম্পত ভৰাব? গতিকে নোটিছ কৰি নহয়, আমি স্বইচ্ছাই লাখ লাখ সংখ্যালঘু ৰাইজ ডিটেনশ্যন কেম্প অভিমুখে ৰাওনা হ'ম, কিন্তু তথাপিও আমি এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ সহ্য নকৰোঁ। গতিকে এইটো স্পষ্টভাৱে বন্ধ হ'ব লাগিব আৰু সম্পূৰ্ণ অসম চৰকাৰৰ গৃহ বিভাগৰ বৰ্ডাৰ পুলিচ এপ্টিকটৰ মেম্বাৰজন জড়িত হৈ পেলাই এই ধৰণৰ কাম কাজবিলাক কৰি আছে। গতিকে আমি বহুত সহ্য কৰিলোঁ আৰু সহ্য কৰা নহয়। আৰু এটা ভয়ংকৰ তথ্য আপোনালোকক আজি দিওঁ যে ডিটেনশ্যন কেম্পত সাক্ষাৎ কৰিব যোৱা বহু মানুহে আজি আমাক অভিযোগ কৰিছে, টেলিফোনযোগে আমাক জনাইছে যে ডিটেনশ্যন কেম্পত যিসকল ভাৰতীয় নাগৰিক আছে, মানিলোঁ কোনোবা হয়তো বিদেশীও আছে, কিন্তু আমি মানৱীয় দৃষ্টিৰে তেওঁলোকক চোৱা উচিত, তেওঁলোক মানুহ হয়, কিন্তু তেওঁলোকক ৰাতিপুৱা এটা ৰুটি 8টা বজাত আৰু ৰাতি 8টাত তেওঁলোকক কেইটামান ভাত দিয়ে। গতিকে এনেকুৱা 80-90 ঊৰ্ধৰ মানুহক ডিটেনশ্যন কেম্পত কিন্তু ভৰি আছে, যাৰ পৰিয়াল কিন্তু এতিয়াও ভাৰতীয়, যে যাৰ পৰিয়াল ভাৰতীয় তাৰে এজন বৃদ্ধা মানুহক যদি তাতে নাখায় এনেকৈ তিলকে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, এইটো কিন্তু এটা মানৱ অধিকাৰ উলংঘন কৰা হৈছে। এই কথা বাৰ্তাবিলাকক কিন্তু আমি সমগ্ৰ ভাৰতবৰ্ষতে লৈ যাম আৰু আমি যিমান সম্ভৱ পাৰোঁ আইনী প্ৰক্ৰিয়াৰে তেওঁলোকৰ সহায় যিখিনি কৰিব পৰা যায় আমি সহায়ৰ হাত আমি আগবঢ়াম। অসমত এটা ভয়াৱহ সংখ্যালঘু বিদ্বেষী আৰু সংখ্যালঘুসকলক আচলতে নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ অসম চৰকাৰৰ ফালৰ পৰা কৰা হৈ আহিছে, অহৰহ কৰি আছে। আৰু তাৰে এটা অংশ বিশেষ হিচাপে ভোটাৰ লগাই বিশেষকৈ অসম চৰকাৰৰ গৃহ বিভাগত থকা বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলছৰ মেম্বাৰে তিনিওজনে মিলি চক্ৰান্তমূলকভাৱে ভাৰতীয় নাগৰিকসকলক তেওঁলোকে ভোটাৰ সজাই তাৰপিছত তেওঁলোকে কোৰ্টত কেছটো লৈ যায়, এক্সপাৰ্টি কৰি পেলাই তেওঁলোকে কেতিয়াবা নোটিছ দিয়াকৈ কেতিয়াবা নোটিছ নিদিয়াকৈ তেওঁলোকক বিদেশী সজাই একপক্ষীয়ভাৱে আচলতে সংখ্যালঘুসকলক এটা নিধন কৰাৰ, সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু সম্পূৰ্ণ আজি যে ডিটেনশ্যন কেম্পত যে মানুহবিলাক প্ৰেৰণ হৈ আছে আৰু যোৱা 2 তাৰিখে যি 5জনক বৰপেটাত প্ৰেৰণ কৰিলে, এইটো সম্পূৰ্ণ 28জনক সম্পূৰ্ণ পৰিকল্পিত আৰু চৰকাৰে বনোৱা এটা জাল। বৰ্ডাৰ পুলিচ মিলি আৰু এপ্টিকটৰ মেম্বাৰে মিলি এটা জাল বনাইছে যে সংখ্যালঘুসকলক মানে বেলেগ প্ৰকাৰে অত্যাচাৰ কৰিব নোৱাৰিলেও এইটো প্ৰকাৰে অত্যাচাৰ কৰিব লাগিব। মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, বৰ্ডাৰ পুলিচক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বৰ্ডাৰ পুলিচে, মই চেলেঞ্জ কৰিছোঁ বৰ্ডাৰ পুলিচক, সমগ্ৰ বৰ্ডাৰ পুলিচক গৃহ বিভাগক চেলেঞ্জ কৰিছোঁ, আজিলৈকে কোনো এজন মানুহক ঘৰত গৈ সেই গাঁওখনত গৈ তদন্ত নকৰি বৰ্ডাৰ পুলিচে অফিচত বহি ভোটাৰ লিষ্ট চাই তেওঁলোকে সাধাৰণ দুখীয়া দৰিদ্ৰ যিয়ে কোৰ্টত যোৱাৰ ক্ষমতা নাই, দিন হাজিৰা কৰি খায়, সেইসকল মানুহক তেওঁলোকে নোটিছ জাৰি কৰে। যিসকলে আচলতে এটা উকিল ধৰিবৰ কাৰণে বা তেওঁ এটা কোৰ্টত যে এটা এফিডেভিট দাখিল কৰিবৰ কাৰণে যাৰ ক্ষমতা নাই, সেইসকল মানুহক বৰ্ডাৰ পুলিচে চক্ৰান্তমূলকভাৱে তেওঁলোকক নোটিছ জাৰি কৰে। আৰু এই নোটিছৰ গইনালৈ এফটি মেম্বাৰসকলে বায়াছ হৈ পেলাই একপক্ষীয়ভাৱে তেওঁলোকক ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰি দিয়ে। আজি এটা আচৰিত কথা যে এজন মানুহৰ এটা পৰিয়ালৰে এজন মানুহ বিদেশী হয়, বাকীবিলাক স্বদেশী কেনেকৈ হয়? আজি পুত্ৰ যদি বিদেশী বনাইছে বৰ্ডাৰ পুলিচে, পুত্ৰক যদি নোটিছ দিছে, এপ্টিকটে বায়াছ হৈ চৰকাৰৰ পক্ষ লৈ পেলাই চৰকাৰক তৈলমৰ্দন কৰি পেলাই এফটি মেম্বাৰসকলে আজি সেই মানুহজনক তেওঁলোকৰ বাবা ল'বৰ কাৰণে, তেওঁ ক্ৰেডিট ল'বৰ কাৰণে বা তেওঁৰ নাম এফটি মেম্বাৰজনে নম্বৰ বঢ়াবৰ কাৰণে আচলতে তেওঁ যেনেকৈ এজন মানুহক বিদেশী হ'ল, বাকীবিলাক কিয় তেওঁ তদন্ত নকৰিলে? বাকীবিলাক কেনেকৈ স্বদেশী হ'ল? গতিকে ইয়াতেই প্ৰমাণ হয় যে আচলতে এইটো একদম খুব চক্ৰান্তমূলকভাৱে সংখ্যালঘুসকলক হেক কৰাৰ প্লেনিং কৰা হৈছে, যাৰ কাৰণে আমি ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আমি স্পষ্টকৈ কৈছোঁ যে আজি এই বৰ্ডাৰ পুলিচে আৰু এপ্টিকটে বহু ভাৰতীয় নাগৰিকক আজি তেওঁলোকে ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰে।